বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাঁচিয়লি ৰ'দৰ মন বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে তুমি এইবোৰ কাম কিয় কৰিব লাগে? বাইজনী আহি কৰিব নহয়। একো নাই বৌ, ঠাইখিনি বৰ ধূলি ধূলি হৈ আছিল, সেইকাৰণে মুচি পেলালো। তথাপিও এইবোৰ কাম বাইজনীহে কৰে, তুমি কিয় কৰিছা? এইবোৰ কাম কৰা ঘৰত মোৰ অভ্যাস আছিল বৌ, তুমি চিন্তা নকৰিবা। আৰু কামখিনি মই কৰা বা তেওঁ কৰা কি কথা আছে? মোৰ কাৰণে কামত সৰু বৰ নাই। ঘৰৰ কাম কৰাত কিনো লাজ? ঠিক আছে দিয়া, কৰা তেনেহ'লে। কিবা দৰকাৰ হ'লে মোক মাতি দিবা। আহা, এনেকৈ বাট চাই থকা কোনো দৰকাৰ নাই, কোনেও তোক নিবলৈ নাহে। সমৰৰ নিজৰ ঘৈণীয়েকজনীৰ প্ৰতি অকণমানো কাণ্ডজ্ঞান নাইনে? তেওঁ এবাৰলৈ মোৰ কথা নাভাবিলে। তোৰ কথা ভাবিবলৈ কোনো বাধ্য নহয় বা। তই মোৰ কথা শুন, তই কাইলৈকে ঘৰলৈ যা। মানুহ কেনেকৈ ইমান দায়িত্বহীন হ'ব পাৰে বাৰু? মোৰ স্বাভিমানখিনিৰ কথাও তেওঁ অকণমানো নাভাবিলে। তই তোৰ স্বাভিমানৰ কথা চিন্তা কৰোঁতে কৰোঁতে নিজৰ প্ৰাপ্যখিনিও হেৰুৱাবিগৈ। এটা কথা বা, এই খং ৰাগ এইবিলাক বাদ দে। আৰু সিহঁত দুজনীয়ে তোক সেইখন ঘৰৰ পৰা আঁতৰি থকাটোৱে বিচাৰে, আৰু সিহঁত দুজনীয়ে বিচৰাটোৱেইটো হ'লগৈ। মুঠৰ ওপৰত তই তোৰ প্ৰাপ্যখিনি নেহেৰুৱাবি। বা, তোৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে। কি ইম্পৰ্টেণ্ট কথা কচোন? এতিয়া মই তোৰ পৰা জানিব বিচাৰিছোঁ। যদি দাদাৰ কোনো আপত্তি নাই, তেতিয়াহ'লে মোৰো কোনো আপত্তি নাই। দাদাই যেনেকৈ কৈছে তই তেনেকৈ কৰ। সি আজি লগ কৰিব মাতিছে, কি কৰোঁ? যা আকৌ, আৰু দাদাই কোৱা কথাখিনি তাক ভালদৰে বুজাই কবি। আৰু শুন, অলপ সাৱধানে থাকিবি। ঠিক আছে দে, ৰাখিছোঁ এতিয়া। আচ্ছা, ল'ৰাজনৰ নাম কি বুলি ক'লে? বিশাল। ক'ত ঘৰ তাৰ? ময়ো ইমান এটা ভালদৰে নাজানো। চিৰিয়াখানাৰ ওচৰত তাৰ কেইখনমান দোকান আছে বোলে। পাৰিলে আপুনি এবাৰ চাবচোন। ঠিক আছে, মই খবৰ কৰি চাম বাৰু। মই প্ৰীতিৰ মনটো বুজি পাওঁ। তাই মানুহক বহুত সহজতে বিশ্বাস কৰি লয়।
সেইকাৰণে মোৰ মনটোত অলপ ভয় লাগি আছে। আপুনি চিন্তা নকৰিব, মই আজিৰ ভিতৰতে খবৰ ল'ম। দাদাই যদিও ল'ৰাজনৰ ঘৰৰ মানুহৰ লগত কথা পাতিব বিচাৰিছে, তাৰে আগত কিন্তু মই অলপ তাৰ বিষয়ে জানিব বিচাৰিছোঁ, যাতে প্ৰীতি পাছত বিপদত নপৰে। আপুনি ঠিকেই চিন্তা কৰিছে। ময়ো কথাটো নভবা নহয়। সেইখিনিতে মোৰ কেইজনমান বন্ধু থাকে। মই ল'ৰাটোৰ বিষয়ে তেওঁলোকৰ লগতো আলোচনা কৰি চাম। মই থকালৈকে প্ৰীতিৰ একো ক্ষতি হ'ব নোৱাৰে। মোৰ ওপৰত বিশ্বাস ৰাখক। তাই মোৰো ভনী। আহিছোঁ। মা, আপোনাৰ ডক্টৰৰ ওচৰত এপইণ্টমেণ্ট নাছিল যে আজি? ওলাওক আকৌ। এই প্ৰিয়ম দেখোন অফিচলৈকে গ'ল। কিবা জৰুৰী কাম ওলালে বোলে, আহিব নোৱাৰো বুলি কৈছে। আপোনাৰ নামটো ডক্টৰৰ ওচৰত লিখাই থৈ গৈছে। আপুনি নহ'লে অনন্যাৰ লগতে যাওক নেকি? স্কুলত আজি পেৰেণ্টছ মিটিং আছে, সেইকাৰণে আপোনাক লগত লৈ যাব নোৱাৰিম। আপুনি নহ'লে অনন্যাকে। নালাগে মোক সিহঁতে চিকিৎসা কৰাব, কৈ দিবা তাক। সাপ হৈ খুটি বেজ হৈ জৰাৰ কোনো প্ৰয়োজন নাই। মই নিশ্চুপ হৈ থাকিলোঁ বুলিয়ে তোমালোকৰ সকলো কথা মানি ল'ম বুলি নাভাবিবা। আপোনাৰ মূল্যৱান সময়খিনি মোক দিয়াৰ কাৰণে ধন্যবাদ। ইমান দিনেতো আপোনাক অফিচলৈ অহা যোৱা কৰোঁতেই লগ পাই আছিলোঁ, কিন্তু মানুহ এজনক ভালদৰে জানিবলৈ, তেওঁক বুজি পাবলৈ তেওঁৰ লগত কিছু সময় কটোৱাটো জৰুৰী হৈ পৰে। তাৰমানে আপুনি এতিয়া মোক সম্পূৰ্ণৰূপে বুজি পালে? সম্পূৰ্ণৰূপে নহয়, কিন্তু এতিয়ালৈকে যিখিনি বুজি পালোঁ মোৰ বাবে সেয়াই যথেষ্ট। তেনেহ'লে আপোনাৰ উত্তৰটো মই য়েছ বুলি ভাবিব পাৰোঁ? কেৱল মই সন্মতি দিলে নহ'ব। দাদাই আপোনাৰ ঘৰ মানুহৰ লগত লগ ধৰিব বিচাৰিছে। যদি তেওঁলোকৰ কথা বতৰাবোৰ মিলে তেনেহ'লে মোৰ কোনো আপত্তি নাই। ঠিক আছে, তেনেহ'লে আমাৰ ঘৰৰ মানুহ পঠিয়াই দিওঁ। কিন্তু তাৰ আগতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আজি আপোনাক মই মোৰ মাৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। আজি এনেকুৱা হঠাৎ? প্লিজ আপুনি না নকৰিব। মায়ে আপোনাক নেদেখাকৈ দাদাৰ লগত আমাৰ বিয়াৰ কথা কেনেকৈ পাতিব বাৰু কওকচোন? আৰু আপোনাক আজিৰ দৰে এনেকুৱা পৰিৱেশততো লগ নাপাবও পাৰোঁ। এতিয়াই বলক আমাৰ ঘৰলৈ। আজি নাযাওঁ নেকি? আহা, বেছি সময় বহিব নালাগে নহয়। জাষ্ট মাৰ লগত চিনাকি হ'বা, তাৰপিছত মই তোমাক ঘৰত ড্ৰপ কৰি দিম। কওক। হয়, আপুনি সন্দেহ কৰাজনেই হয়। মই ল'ৰাজনৰ খবৰ লৈছিলোঁ। প্ৰীতি ক'ত? অফিচলৈ গৈছে। কিয় সুধিলি? তাই অফিচত নাই দাদা। নাই? তেনেহ'লে ক'লৈ গ'ল তাই? খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ, খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ, আহিল খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ। কওক। হয়, আপুনি সন্দেহ কৰাজনেই হয়। মই ল'ৰাজনৰ খবৰ লৈছিলোঁ। ল'ৰাজনৰ বহুত ক্ৰিমিনেল ৰেকৰ্ডছ আছে। সি প্ৰথমতে ধুনীয়া ছোৱালীবিলাকক তাৰ প্ৰেমৰ জালত ফচাই লৈ আপুনি তাইলৈ এটা ফোন কৰকচোন। মোৰ লগৰ বন্ধুকেইজনৰ কথা যে কৈছিলোঁ, সিহঁতে আজি তাইক তাৰ লগত বাইকত উঠি যোৱা দেখিছে। ঠিক আছে। আহক।
আপুনি অকণমান বহক, মই ভিতৰৰ পৰা আহি আছোঁ। অঁ ঠিক আছে। বাই আকৌ এতিয়া কিয় ফোন কৰিছে? মই ক'ত আছোঁ বুলি কওঁ তাইক? এতিয়া ৰিচিভ নকৰোঁ, ইয়াৰ পৰা ওলাই মই নিজে ফোন কৰিম তাইক। তাই মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই? কি কৰা যায় এতিয়া? তাইৰ অফিচলৈকে যাওঁ নেকি? আৰে আপুনি এতিয়াও থিয় হৈ আছে যে, বহক আকৌ। অঁ বহিম বাৰু। বেয়া নাপায় যদি আপোনাৰ ফোনটো দিব নেকি? তাৰমানে মোৰ ফোনটো চাৰ্জ নাইকিয়া হৈ গ'ল। মায়ে ওচৰৰে আণ্টিহঁতৰ ঘৰত গৈছে, তাকে ফোন এটা কৰিব লাগিছিল। অঁ চিয়'ৰ। থেংক ইউ। আপুনি অকণমান বহকচোন, মই আহি আছোঁ। দাদা দাদা ভণ্টি কি হ'ল হঠাৎ আহিলি যে? প্ৰীতি ক'ত? অফিচলৈ গৈছে, কিয় সুধিলি? তাই অফিচত নাই দাদা। নাই, তেনেহ'লে ক'লৈ গ'ল তাই? তাইৰ অফিচলৈ গৈছিলোঁ, খবৰ পালোঁ যে তাই আজি অফিচত যোৱাই নাই। অফিচলৈ যোৱা নাই তাই? সেইটোৱেতো চিন্তা হৈছে। ৰ মই তাইলৈ ফোন এটা কৰোঁ ৰ। একো লাভ নাই, তাইৰ ফোনটো ছুইচ অফ আহি আছে। তাই ৰাতিপুৱা অফিচলৈ কেইটাত ওলাই গৈছিল বাৰু? অফিচ টাইমতে ওলাই গৈছে। পুলিচক খবৰ এটা দিওঁ নেকি? নালাগে ৰ, প্ৰিয়মক ফোন এটা লগাচোন। কৰ। ক'লৈ যাব পাৰে তাই? হেল্ল', আপুনি ক'ত আছে? আপুনি বৰ হৈছে চাগে ন? আচলতে মোৰ দেৰি হৈছে, মই ঘৰলৈ যাব লাগিছিল। আমাৰ ঘৰলৈ আহিছে যেতিয়া একো নোখোৱাকৈ যাব দিমনে? আপোনাৰ মা ক'ত? আপুনি কফি কাপ খাই মানে মা আহি পাবহিয়ে। কফি কাপ বাহিৰৰ পৰা আনিলে যে? এইবোৰ মই বনাব নাজানো নহয়। বাহিৰতে ৰেষ্টুৰেণ্ট এখন আছে, তাৰ পৰা অৰ্ডাৰ দি লৈ আহিলোঁ। আৰে আপুনি খাওক না। অ' আপোনাৰ মোবাইলটো এইটো। কি হ'ল, কফি ভাল হোৱা নাই নেকি? নাই, মই ঘৰলৈ যাওঁ নেকি, মোৰ দেৰি হৈছে। ইমানো দেৰি হোৱা নাই এতিয়া। ইচ্ছা মোৰো নাই। এতিয়া তই মোক কৰা অপমানৰ মূল্য পৰিশোধ কৰিব লাগিব। বহুতো কেছ খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ, খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ, আহিল খাতৰা ভিলেজ আমাৰ খাতৰা ভিলেজ। চিন্তা কৰিব নালাগে দিয়া, মই আছো নহয়। তুমিতো মোৰ এতিয়ালৈকে আচল অসভ্যালিটো দেখাই নাই নহয়। যেতিয়া কৰিম তেতিয়াহে গম পাবা কেনেকুৱা লাগে। চাই ল'ম তোক।
এনেই গোটেই গেমটো মই ৰচনা কৰিছিলোঁ। ইচ্ছা মোৰো নাই। এতিয়া তই মোক কৰা অপমানৰ মূল্য পৰিশোধ কৰিব লাগিব। প্ৰেমে কিবা খবৰ দিলে নেকি তোক? অথনিয়ে কৰিছিল, এতিয়া একো কোৱা নাই। আকৌ এবাৰ ফোনটো লগাচোন। কৰিছিলোঁ, কিন্তু তেওঁ ৰিচিভ কৰা নাই। বৌ আহিলে? মই এইকেইদিন ঘৰত নথকাৰ কাৰণে সুবিধাই পালা ন? আৰু মই নাই যেতিয়া তোমালোকৰ আলোচনা কৰিবলৈ ভাল হৈছে। তুমি আহি আৰম্ভ কৰি দিলা ন? অকণমান মনে মনে বহি থাকা। ঘৰখনত কি পৰিস্থিতি হৈ আছে গম পাইছা তুমি? গম পাবলৈ তুমি মোক ফোন এটা কৰিছানে? আজিলৈকে এটা খবৰ লৈছানে মোৰ কেনে আছো বুলি? কিয় খবৰ কৰিম মই তোমাৰ? তুমি নিজ ইচ্ছাত তোমাৰ ঘৰলৈ গৈছা। মই পঠিয়াছিলো নেকি তোমাক? তহঁতে এইবোৰ অভিমান কৰা এৰচোন। সেই বিপদৰ সময়ত কি সমিধান ওলাব পাৰোঁ সেইটো চিন্তা কৰ দাদা। কি বিপদ হৈছেনো? আজি ৰাতিপুৱাৰ পৰা প্ৰীতিৰ কোনো খবৰ নাই। সেইটোনো আৰু ইমান চিন্তা কৰিব লগা কথা নে? অফিচৰ কামত বিজি আছে চাগে। অফিচত খবৰ কৰিছিলোঁ, তাই তালৈও যোৱা নাই, ফোনটোও ছুইচ অফ। তেনেহ'লে গৈছে চাগে কোনোবা বয়ফ্ৰেণ্ডৰ লগত ফূৰ্তি কৰিবলৈ। জনা অলপ মুখ চম্ভালি কথা কবা। তাই মোক এবাৰো সোধাৰ প্ৰয়োজন বোধ নকৰিলে কিয়? তাই আপোনাক জনাব বিচাৰিছিলে। এসাঁজ ভাত কমাই দিয়া। ঘৰৰ পৰা আহিছে যেতিয়া সুধা মুখে অহা নাই নিশ্চয়।